হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজি আমাৰ বাগানত আপেল ছিঙিছে আৰু মই গ'লোঁ তেওঁলোকক চাহ দিবলৈ। আৰু মোৰ লগত গৈছিল মোৰ ছিষ্টাৰ ইন ল'। আজি ইয়াত বহুত গৰম পৰিছে আৰু প্ৰায় 1.5-2 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব বাবে আইচক্ৰীম ল'লোঁ ৰাস্তাত খাই যাবলৈ। তাতে ইয়াৰ ৰাস্তাবোৰত যে ইমান আপ ডাউন থাকে, একদম ভাগৰ লাগি যায় আহোঁতে আহোঁতে। আৰু দেখিছেনে, ৰাস্তাত আজি মানুহ নাই, বান্দৰহে ঘূৰি আছে। ইয়াৰ বান্দৰবোৰে আকৌ মানুহ দেখিলেই খেদে। তাৰ পাছত আমি গৈ বাগান পালোঁগৈ। আজি আমাৰ ছাগলীকেইজনীও একদম বাগানত আহি পেট ভৰাই খাইছে। আৰু এওঁলোকে আপেল ছিঙি আছে। আপেলবোৰ এনেকৈ বাল্টিত ভৰাই তললৈ দিয়ে। আৰু আমি তাতে গছৰ ছাঁতে বহি অলপ ঠাণ্ডা হাৱা ল'লোঁ। তেনেতে দেখিলোঁ যে এটা ডাঙৰ ৰঙালাও লাগি আছে। ডাঙৰ মানে বহুতেই ডাঙৰ। ভিডিঅ'ত অলপ সৰু দেখা পোৱা হৈছে। এইটো চব্জি বনাই খাবলৈ থোৱা নাই, এইটো অলপ বেলেগ ধৰণে বনাব। যেতিয়া বনাব তেতিয়া মই দেখাম বাৰু। তাৰপাছত এওঁলোক চবকে মই চাহ দিলোঁ। চাহ খোৱা হয় মানে মই গ'লোঁ ওচৰতে মানুহ এঘৰে আখৰোট ছিঙি আছিলে তাৰলৈ। সিহঁতি আখৰোট বেচিব, সেইটো কাৰণে মই বেছি নহয় কেইটামান এনেই খাবলৈ আনিলোঁ। তাৰপাছত আমি ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি প্ৰথমতে একাপ চাহ খাই ল'লোঁ। তেতিয়ালৈকে প্ৰায় 11টা বাজিয়ে গৈছিল। জল্দি দুপৰীয়াৰ বাবে ভাত বনাব ল'লোঁ। আকৌ দুপৰীয়াৰ ভাত লৈ যাবই লাগিব। আজিৰ কাৰণে ইমানেই, বাই বাই।